বিদ্যুতৰ বিল দেখি হৃদযন্ত্ৰ বন্ধ হোৱাৰ উপক্ৰম এজন ব্যক্তিৰ হাজাৰত নহয় লাখতো নহয় কোটিত বিদ্যুতৰ বিল আহিল এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ বিদ্যুতৰ বিল আহিল 210,42,08,450 টকা বিদ্যুৎ বিল দেখি জুৱা থোৱা অৱস্থা হিমাচলৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ বিদ্যুতৰ বিল আশা কৰাতকৈ অলপ বেছি হ'লেই বহুতৰে মূৰ ঘূৰাই যায় কিন্তু হিমাচল প্ৰদেশৰ ললিত নামৰ এজন ব্যক্তিৰ লগত যি হ'ল হেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ ইমান টকাৰ বিদ্যুতৰ বিল তেওঁ ওচৰলৈ আহিল যে গোটেই পৃথিৱীৰ খুব কম মানুহেই সিমান টকা উপাৰ্জন কৰিব পাৰে প্ৰায় 21 কোটি টকা হয় এয়া হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ বাসিন্দা ললিত ধীমানে লাভ কৰা বিদ্যুতৰ বিল ধীমান সৰু ব্যৱসায়ী এটাৰ মালিক আৰু তাৰ পৰা পোৱা উপাৰ্জনেৰে সুখেৰে জীৱন নিৰ্বাহ কৰে ললিতলৈ অহা বিদ্যুতৰ বিলত লিখা আছে যে তেওঁ 210,42,08,405 টকা পৰিশোধ কৰিব লাগিব গতিকে সময় নষ্ট নকৰি ললিতে বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰিলে তদন্তত দেখা গ'ল যে যান্ত্ৰিক বিজুতিৰ বাবে মিটাৰ ৰিডিঙত ভুল হৈছে আসলতে ললিতৰ বিদ্যুতৰ বিল আছিল 4,047 টকা ৰাজ্যৰ বিদ্যুৎ বিভাগৰ তথ্য অনুসৰি মিটাৰ ৰিডিং আৰু সফটৱেৰৰ ভুলৰ বাবে বহু লোকে ভুল বিদ্যুতৰ বিল পাই আহিছে ইফালে ইতিমধ্যে হামিৰপুৰ মণ্ডলৰ মহকুমাৰ বিষয়াক সমন কৰা হৈছে লগতে এই বিষয়ৰ লগত জড়িত কিছু নথিপত্ৰও আনিবলৈ কোৱা হৈছে উল্লেখ্য যে শেহতীয়াকৈ অসমতো সংঘটিত হৈছে তদ্ৰুপ ঘটনা ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণতকৈ বহু বেছি বিদ্যুৎ মাচুল অহা বহু অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি কৃষক মুক্তিৰ নেতৃত্বত হোৱা আন্দোলনত শ লোকে একেই অভিযোগ উত্থাপন কৰিছে চৰকাৰে লগাই দিয়া স্মাৰ্ট মিটাৰৰ বাবে এই বিসংগতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৰাজ্যত হাজাৰ হাজাৰ লোকে ইতিমধ্যে চৰকাৰক নিজৰ নিজৰ স্মাৰ্ট মিটাৰ ঘূৰাই দি এই কাণ্ডৰ প্ৰতিবাদ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দা অপিনিয়ন